পুৱাই পুৱাই ফুল তুলিবা। এইয়া গৰম পানী কৰিছোঁ, মানে পানীখিনি বহুত ঠাণ্ডা যে ৰ'দত দি থৈছিলোঁ বটলটো গৰম হ'বলৈ। আৰু এইফালে খুৰীয়ে দিছে আজি এই কচু, দহি কচু মানে একেবাৰে গুচাই মেলি ৰেডি কৰি দিছে। মই এতিয়া আৰু বনোৱাৰে কথা আৰু দেই, এতিয়া বনাব লাগিব আৰু পানী খাই থাকিব। গৰম দিনতে পানী নাখাব, অকল ঠাণ্ডা দিনতো পানী খাব দেই। এতিয়া ঠাণ্ডা দিন গা চালবিলাক শুকাই যায়, সেইকাৰণে পানী খাই থাকিব লাগে মাজে মাজে। আৰু পানীখিনি মই গৰম কৰি ল'লোঁ অকণমান, যিহেতু ফিল্টাৰ পানী বহুত ঠাণ্ডা হৈ থাকে, গৰম পানীও খাবলৈ মন নাযায়, সেইকাৰণে ৰ'দত দি বটলটো গৰম কৰিলোঁ। আৰু বটলটো হৈছে চিচাৰ। আৰু সকলোকে স্বাগতম জনাইছোঁ গীতিকাছ কালাৰফুল লাইফৰ অন্য এটি কালাৰফুল ভিডিঅ'লৈ। এয়া দেখিছে উৰাজাহাজ গৈছে, কথা ক'বই নোৱাৰি। মই এনেও জোৰকৈ কথা নকওঁ, মানে ইহঁতৰ কাৰণে বহুত জোৰকৈ কথা ক'ব লগা হৈছে। আৰু সকলোকে স্বাগতম জনাইছোঁ আজি মোৰ ভিডিঅ'টোলৈ। শেষলৈকে চাব আৰু এটা ধুনীয়া কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব আজি ব্লগটো চাই। আৰু এই ৰভাৰখন যে দিছে, এই ৰভাৰখন কিয় দিছে, কেলৈ দিছে, সকলোখিনি ভিডিঅ'ৰ জৰিয়তে আপোনালোকে দেখা পাব, দেখুৱাই থাকিম। মোৰ ভিডিঅ'বিলাক চাই থাকিব আপোনালোকে। আৰু এতিয়া ভাত ৰান্ধিব লৈছোঁ। আৰু এয়া কচু আজি পিছে বৃহস্পতিবাৰ, মাছ মাংস একো নাই, এনেকৈ খাব লাগিব, জ্বলা দি খাম। এইফালে ভাত আৰু দালি বহাব লৈছোঁ আৰু চাই থাকিব ভিডিঅ'টো আজি। ইয়াৰ মাজতে এটা কথা কওঁ দেই, মই মেকুৰী পুহিছোঁ নহয় আচলতে। মেকুৰী যেতিয়া এজনী আমাৰ ঘৰত মেকুৰী এজনী আহিছিলে, আৰু মেকুৰীজনী অহাৰ পিছতে পোৱালি দিলে। পোৱালিকেইটা ইমানেই মৰম লগা আছিলে যে ক'ৰবাত থৈ আহিব নোৱাৰোঁ, তেতিয়া মানে মানুহৰ মুখটো সোমাই যায়। আৰু এই হাতীগাঁৱত যে এটা ঘটনা হৈ গ'ল, কুকুৰজনীয়ে দিছিলে 5টা, আৰু সেই কুকুৰজনীয়ে এজন ব্যক্তিৰ ঘৰত ব্ৰইলাৰ খাবলৈ গৈছিলে দেই, কেইবাটাও খালে বুলি দিছে নিউজত। আৰু সেই নিউজটো পাই মই খুব দুখ লাগিছে। মোৰ মানুহজনে ক'লে এনেকুৱা তেনেকুৱা হ'ল, ময়ো চালোঁ, ইমান বেয়া লাগিছে। মৰি থকা কুকুৰজনীৰ পোৱালি, মানে মৰি থকা কুকুৰ মাকৰ গাখীৰ খাই আছে পোৱালিকেইটা। চাওকচোন, ইমান ধুনীয়া কুকুৰ পোৱালিকেইটা, একদম মানে লথপা। তেখেতে কেনেকৈ মানে ব্ৰইলাৰটো খালে বুলিয়ে তেখেতে মৰিয়াই হত্যা কৰি দিলে মানে কুকুৰজনীক। কেনেকুৱা নিকৃষ্ট মনৰ মানুহ, কেনেকুৱা ধৰণৰ মানুহ, মানে মই বুজিয়ে পোৱা নাই। আৰু তেওঁ যদি ইমানেই তেখেতৰ ঘৰত ব্ৰইলাৰ খাইছিলেহি, ওচৰ চুবুৰীয়াটো ভাষ্যবিলাক আপোনালোকক দিছোঁ, আপোনালোকে শুনক। ওচৰ চুবুৰীয়াই কি কৈছে, নিউজত কি কৈছে। এজনে খুদ পুৱা মুখ ধুই থাকোঁতে শুনিছে তেখেতে কুকুৰটো চিঞৰি থকা কুকুৰজনীক মৰিয়াই মাৰি আছে। তেখেতে চালেগৈ যে কুকুৰজনীয়ে হ'ব লাগে, পিছত গম পাইছে সঁচাকৈ সেই কুকুৰজনীয়ে হয় পোৱালি দিয়া। আৰু পোৱালি 2 দিন হৈছিলেহে দিয়া। আৰু ইমান বেয়া লগা এটা দৃশ্য আপোনালোকেও চকুলো বুৰিব, মানে আপোনালোকেও দুখ লাগিব। মোৰ বহুত দুখ লাগিছে। মোৰ ঘৰতো মেকুৰী আছে, আমি কাৰোবাৰ ঘৰত অসুবিধা দিব বুলি আমি সময়ে সময়ে খাব দিওঁ। তেখেতৰ ঘৰত যদি আহিছিলে, তেখেতৰ যদি অসুবিধা হৈছিলে, স্থানীয় লোকক কওক, ওচৰ চুবুৰীয়া মানুহক কওক, নহ'লে তেখেতে কুকুৰজনীক দুবেলা দুমুঠি খাবলৈ দিয়া হ'লেও হয়, তেতিয়াও তেখেতৰতো অনিষ্ট নকৰিলে হ'লে। আৰু কিছুমানে কৈছে আমাৰ ঘৰতো ব্ৰইলাৰ আছে, স্থানীয় লোকে কৈছে আমাৰ ঘৰতো ব্ৰইলাৰ আছে, কিন্তু আমাৰ ঘৰতো কোনোদিন খোৱা নাই, আপোনালোকৰ ঘৰত কেনেকৈ খালে? ইমানকেইটা কুকুৰজনীয়ে ব্ৰইলাৰ খালে, তেনেহ'লে তেখেতে ওচৰ চুবুৰীয়াক ক'ব লাগিছিলে, মোক যে কুকুৰজনীয়ে এনেকুৱা অশান্তি দিছে, কি কৰোঁ, বা মই এনেকৈ খাবলৈ দিছোঁ, খেদাইছোঁ, তথাপিও নামানে, কি কৰোঁ? সেইখিনি আপোনালোকে তেখেতে ক'ব লাগিছিলে। ইমান এটা নিকৃষ্ট মনৰ মানুহ মৰিয়াই হত্যা কৰিছে এজনী পোৱালি থকা কুকুৰক। বহুত বেয়া লাগিলে মোৰ নিউজটো চাই। আৰু এতিয়া চাই থাকিলে যে বস্তুটো বেছি সোমাই যোৱা হয়, মই বহুত দুখ লাগিছে। আপোনালোকে চাওকচোন বাৰু, কেনেকুৱা ধৰণৰ মানুহ, ভাবিয়ে কিবা লাগে দেই।
ৰুলি পুলি ৰুলি বুলি গা ধুবি ধৰি ৰ'দ দিছে হা মই হেঙিং টাবখিনি নমাই দিয়া হ'ল দেই ইমান বেয়া হৈ গৈছে মানে ফুলৰ অৱস্থা নাইকিয়া হৈ গৈছে দেখুৱাম বলক আপোনালোকক ইয়াতে আনি ৰাখি থৈছোঁ আৰু এইখিনি ইমান ধুনীয়া গ্ৰীণ কালাৰ হয় মোৰ অকল ৰঙচুৱা পৰি গৈছে এইখিনি এইবিলাক শুকাই গৈছে গোটেই তলৰ ফালেও বেয়া হৈ গৈছে সেইকাৰণে অকণমান ছাঁত থৈ দিছোঁ ৰাতিপুৱাৰ পৰা ৰ'দ পৰে যে ইয়াত দেখিছে কিমান ৰ'দ পৰি আছে এইখিনি ঠাইত ৰ'দ পৰে কাৰণে ইয়াতে আনি আৰু বুঢ়াও হ'ল দেই অকণমান এইখিনি কাটি দিলেহে চাগে এইখিনি আকৌ নতুনকৈ ওলাই যাব মোৰ কৰিব লাগিব সময় পোৱা নাই গাটো বেয়া হ'ল যে সেইকাৰণে কৰিবলৈ টাইমেই পোৱা নাই এইখিনি ইয়াতে ছাঁত আনি ৰাখি থৈছোঁ লাহেকৈ আৰু ছয়টা টয়টাবিলাক উলিয়াই ৰ'দত দিবলৈ হ'ল এয়া ৰ'দত দিছিলোঁ চপাই ৰাখি থওঁ নহ'লে ৰংটো গৈ থাকিব আৰু এইফালে মোৰ ফুল এজোপা ফুলি আছে দেখিছে বগা পূৰা ই পৰিলেও এইয়া বগা অকণমান কমেই ফুলিছে এতিয়া বহুত ফুলিলে আৰু ফুলজোপা দেখি মনত পৰিছে এটা গান পুৱাই পুৱাই ফুল তুলিবা পুৱাই পুৱাই ফুল তুলিবা তাৰপিছত নাজানো মই গানটো ভালকৈ তোমাৰ ঘৰত মই যোৱা ফুল বুলি হাতত ল'লোঁ ফুল বুলি হাতত ল'লোঁ তাৰপিছত কি আছিলে ভালকৈ নাজানো এই গানটো দেই আৰু ফুলজোপা দেখি তাকে মনত পৰিছে ফুলটো আৰু ইমান মৰম লগা ন একদম চাফেদ বগা চাওকচোন ফুলটো নামটো নাজানো গুগলত চাৰ্চ কৰি চাব লাগিব নামটো কি কোনোবাই জানে যদি কমেণ্ট কৰি জনাবচোন মই নাজানো ফুলজোপাৰ নাম কি আৰু খন্তেক সময় থাকে কিন্তু বেছি সময় নাথাকে বেছি নহয় মানে এদিন থাকে আৰু তাৰপিছত সৰি যায় ইমানে ফুলিছে মানে হিচাপ কৰিব নোৱাৰি হাজাৰ হাজাৰ পুৱাই পুৱাই ফুল তুলিবা তোমাৰ ঘৰত মই যাবা ফুল বুলি হাতত ল'লোঁ ফুল বুলি হাতত ল'লোঁ কি যে ওলাই থাকে নহয় গানবিলাক মানে এয়া কাপোৰ পেলাই দিওঁ ইয়াতে পাছত জাপিম হেল্ল' আজি চুলিখিনি স্পা কৰি দিলে শুই দিলে এই ভিডিঅ' কৰিবলৈ নহ'ল কিন্তু বহুত কিবা ধৰণে আছিলোঁ যে সেইকাৰণে নকৰিলোঁ আৰু বাৰীলৈ আহিছোঁ এতিয়া পানী দিবলৈ এইফালে মালিকে দি আছে পানী লৈ আহিছোঁ হাতত আমাৰ পথাৰ ধান পকিছে আৰু আঘোণৰে পথাৰত পকা ধানে ৰিঙিয়াই চৰায়ে থুটিয়াই খায় জীয়ৰী বোৱাৰী গাতে নাই তৰণি ওলাহাতে নাচি বাগি যায় ওৰা দিছা এই কেইজোপা চাওক আমাৰ লাই শাক ৰুইছিলোঁ যে মই কিমান ডাঙৰ হ'ল লাগিছে লগতে এইফালে ৰুইছিলোঁ ওলকবি চাহটো এওঁবলৈ নাই হোৱা নেকি ঐ এইফালে বিনছ নোলালে নহয় দুজোপাই ওলালে আৰু এজোপা এইকেইটাত নাই গ'ল হেল্ল' পানীটো লোকচান কৰিছে দেই এইবিলাক লাই শাক কিমান দিন হ'ল বাৰু লাই শাক ৰোৱা তাৰপিছতে ইয়াতে লফা আছিলে লফা ওলাইছে খুব কম ওলাইছে তাৰপিছতে এইখিনি ধনিয়া আহি গ'লি পাছে এইফালে ধনিয়া ইয়াত আছে অসমীয়া পিঁয়াজ 2 লাইন দিয়া হৈছে তাৰপিছতে আছে এইখিনি বন্ধাকবি বেছি নাই 12 জোপামান আছে আৰু অহা সোমবাৰৰ পৰা আমাৰ ইয়াত ধান দোৱা হ'ব জন দাদাইটো ধান নি আছে ঐ কি খাইছ বন গেলে খাইছ পেণ্ডু এইফালে পানী দিয়া হৈ গ'ল শাকখিনি বহুত দিন অহা নাই আপোনালোককো দেখুওৱা নাই সেইকাৰণে দেখুৱাই দিলোঁ অকণমান যিহেতু মোৰ গাটো বেয়া আছিলে সেইদিনাখনি হেনা লগাই আহিছিলোঁ যদিও বহুত দুপৰীয়া আহিছিলোঁ যে সেইকাৰণে আপোনালোকক নেদেখুৱালোঁ আৰু এতিয়া অকণমান এয়া গোবৰ দেউতাই থৈ দিছিলে শুকান গোবৰ অকণমান লৈ যাওঁ যিহেতু মোৰ ফুলকেইজোপা একেবাৰে হেৰি মানে অৱস্থা বেয়া হৈ গ'ল ফুলখিনিত অকণমান দি দিম আৰু ভালকৈ ৰুবও লাগিব ফুলখিনি হেঙিং টাবখিনি একদম বেয়া হৈ গ'ল মানে ৰ'দ পাই থাকে যে এনি টাইম এতিয়া এইখিনি উঠাই লৈছোঁ বেছি নিনো কমকৈ নিওঁ আজিকালি মানে ফুলেও গম পোৱা হ'ল যে গোবৰে একো নহয় কিনা কোকোবিটহে দিব লাগিব আজিকালি ফুলেও গম পায় মানে কোকোবিট দিলেহে যে মই ভাল হ'ম তেনেকুৱা নিচিনা হ'ল আজিকালি চব মানে কি ক'ম আৰু ঘৰৰ এয়া মানে ইমান ধুনীয়া সাৰ থাকিও ফুলে কোকোবিটহে বিচাৰে মানে ইমান ধুনীয়া গোবৰ দিওঁ ধুনীয়া মাটি সাৰুৱা মাটি দিওঁ একদম ভাল নহয় ফুলবিলাক খঙে উঠি যায় যিমানে ভাল কৰোঁ ইমানে বেয়া হৈ গৈ থাকে এৰিয়ে দিছোঁ সেইকাৰণে অলপ চলপ
কি হয় হওক বুলি কিন্তু বেয়াও লাগে দিয়কচোন বেয়া হৈ থাকিলে ধুনীয়া সজীৱ হৈ থাকিলে ভাল লাগে ফুলখিনি নহয়নে হেল্ল' এভৰিৱান আজি হৈছে শনিবাৰ আৰু কণ্টিনিউ কৰি আছোঁ ভিডিঅ'টো কাৰণ বহুত কিবা কিবি কাম চলি আছে যিহেতু সেইকাৰণে মই এডিটিঙৰো কাম অকণমান ৰৈ গৈছে সেইকাৰণে ভিডিঅ'টো একেলগতে দিম বুলিয়ে ৰাখি থৈছোঁ আৰু দেওবাৰে যিহেতু আমাৰ ঘৰত ইমান এটা ভাল লগা দিন হয় আৰু বহুত ডাঙৰ আমাৰ কাৰণে সেইকাৰণে সেই দিনটোৰ ভিডিঅ' আপোনালোকক আগবঢ়াম কিন্তু তাৰ আগত আমি কেনেকৈ যা যোগাৰ কৰিছোঁ তাকে অকণমান দেখুৱাইছোঁ আজি হৈছে শনিবাৰ অকণমান ডাৱৰীয়াও কৰিছে সেইকাৰণে আটাইখনে লগ লাগি একদম ৰভাখনত টিপালখনত তুলিবলৈ লাগি গৈছোঁ আৰু ঘৰত যিহেতু কিবা এটা এনেকৈ পতা হয় সকলোৱে লগ লাগি লগে ভাগে কামবিলাক কৰি খুবেই ভাল লাগে নহয়নে আৰু যে কিমান কি কাম আছে সন্ধিয়ালৈ তাকে ৰাতিপুৱাৰ সময়কণত এয়া আপোনালোকক অকণমান দেখালোঁ এনেকৈয়ে ব্যস্ততাৰ মাজেৰে ভিডিঅ'টো আপোনালোকে চাই থাকিব বুলি আশা কৰিলোঁ আৰু ছানডে' ভিডিঅ'টো চাবলৈ একেবাৰে নাপাহৰিব যিহেতু ইমানখিনি আপোনালোকক দেখুৱাই আছোঁ দেওবাৰ দিনটোতনো কি আছে আপোনালোকক দেখুৱাম আৰু বতৰটো অলপ ডাৱৰীয়া কৰিছে আৰু নেকিও এই হ'ব দুখুনামান মাৰি থৈ দিম নহ'ব আৰু হেৰি হৈ গৈছে নাই পেলোৱা মতা মানুহে এইলো আমি নাই খেলি মোৰ হাতত আছে পেণ্ডেলৰ কাম কৰি আছো এতিয়া বৰ্তমান এক্সপাৰ্ট চবতে হৈ গ'ল ইয়াত আছে খেলি আছে নে বোলে পেণ্ডেলৰ কামখিনি কৰি মেলি ভাত পানী খায়ো আজৰি হ'লোঁ আৰু হৈ মেলি এতিয়া মেখেলা এখন চিলাবলৈ আছিলে এখন ভণ্টি হয় কোনজনী হয় আপোনালোকে দেখা পাব দেওবাৰে কোনজনী কইনা হ'ব তাৰে পিন্ধিবলৈ চিলাই ল'লোঁ তাৰপিছতে আবেলি সময়কণত এয়া যোৱাকালি যে আনি থৈছিলোঁ গোবৰখিনি সেয়া ফুলখিনিত হেংগিং টাবখিনিত দি লৈছোঁ যিহেতু গোটেই মৰি মৰি মানে ছিগি ছিগি গৈছে মাটি আৰু গোবৰ অকণমান ভৰাই মেলি দিছোঁ